হয় সঁচাকৈ আমাৰ কোকৰাঝাৰ ভুটিয়াপাৰা যি খেলপথাৰ একচুৱেলি উখল মুখল পৰিৱেশ সৃষ্টি হৈছে। এইফালে আমাৰ মঞ্চৰ কাম চলি আছে আৰু ইফালে কাতিকা নৃত্যৰ প্ৰেক্টিচ চলি আছে আৰু ইফালে বিহু একচুৱেলি আখৰা চলি আছে। এনেকৈ এক উখল মুখল পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে গুৱাহাটীৰ পৰা আহিব, দৰঙৰ পৰা আহিব, আনকি ওদালগুৰি বিভিন্ন ঠাইৰ পৰা ইয়াতে আহি মুকলি বিহুৰ যি প্ৰতিযোগিতা ইয়াতে অংশগ্ৰহণ কৰিব আৰু 7টাকে প্ৰাইজ দিয়া হ'ব। এই ভিডিঅ'ৰ জৰিয়তে বিশেষকৈ ধন্যবাদ দিব বিচাৰিছোঁ মৰাণ আঞ্চলিক ছাত্ৰ সন্থাক। কাৰণ কিয় প্ৰতি বছৰে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই যি বিহু উদযাপন কৰে, আমাৰ কোকৰাঝাৰৰ পৰা প্ৰায় 30গৰাকীকৈ আমাৰ যুৱতী মৰাণ ছাত্ৰ সন্থাই আয়োজন কৰা অনুষ্ঠানত গৈ পেলাই আমাৰ নাথযোগী জনগোষ্ঠীৰ কৃষ্টি যা কাতিকা আৰু এউৰি আৰু সোণাই এইখিনি প্ৰদৰ্শন কৰিব। গতিকে মৰাণ ছাত্ৰ সন্থাক আমি বহুত বহুত ধন্যবাদ দিবই লাগিব। আৰু আমাৰ মাজত উপস্থিত আছে সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ যি নৱনিৰ্বাচিত আমাৰ সভাপতি, দাদাৰ পৰা অলপ আমি জানিব বিচাৰিম। মই আজি কনফিউজ হৈছোঁ যে মই ভিডিঅ'টো ক'ৰ পৰা আৰম্ভ কৰিম আৰু ক'ত শেষ কৰিম। কথা হৈছে মই বৰ্তমান উপস্থিত আছোঁ কোকৰাঝাৰ জিলাৰ ভুটিয়াপাৰাৰ এই খেলপথাৰত। আজি কিছুদিন আগত আমাৰ সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ যি ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখন হৈছিল আৰু ইয়াতে 7,000 নাথযোগী মহিলাই একেলগে কাতিকা নৃত্য কৰি বিশ্ব অভিলেখ গঢ়িছিল। আৰু ইয়াতে মই আজি উপস্থিত আছোঁ কাৰণ ইয়াতে বিহু আয়োজন কৰা হৈছে মে' মাহৰ 3 আৰু 4 তাৰিখ আৰু বহাগ মাহৰ 20 আৰু 21 তাৰিখ। আপোনালোক সকলোকে ইয়ালৈ আমন্ত্ৰণ কৰিছোঁ। আপোনালোকে আহক, বিহু অনুষ্ঠানখন স্বাৱলম্বিত কৰাত সহযোগ কৰক। আৰু আমাৰ মাজত উপস্থিত আছে সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ যি নৱনিৰ্বাচিত আমাৰ সভাপতি, দাদাৰ পৰা অলপ আমি জানিব বিচাৰিম। দাদা, মৰাণ ছাত্ৰ সন্থাই যিটো পদক্ষেপ হাতত লৈছে সঁচাকৈ শলাগ ল'বলগীয়া। বহুতে ভাল লাগিল খবৰটো শুনি। আৰু আমাৰ ইয়াৰ পৰা কিমান যাব যুৱতী? আমাৰ ইয়াৰ পৰা এটা কৃষ্টি দল মৰাণলৈ যাব আৰু আমাৰ নাথযোগী জনগোষ্ঠীৰ যিখিনি কৃষ্টি সেই কৃষ্টিখিনি তাত প্ৰদৰ্শন কৰা হ'ব। গতিকে অহাকালি ইহঁতৰ পৰা ৰাওনা হ'ব তেখেতসকলে আৰু মৰাণলৈ যাব। আচ্ছা, মই খবৰ পোৱা মতে আমাৰ ইয়াৰ পৰা 30গৰাকীকৈ যুৱতী যাব আৰু ধেমাজিতকৈ তাতে 20গৰাকীমান যুৱতীক একলগ হৈ প্ৰায় 50গৰাকীমান যুৱতী আমাৰ যিখিনি কৃষ্টি তাতে প্ৰদৰ্শন কৰিব। হয় হয়, নিশ্চয়। ইয়াৰ পৰা গৈ চিলাপথাৰত তেখেতসকলে একলগ হ'ব আৰু চিলাপথাৰত আখৰা কৰি তাৰ পৰা তেওঁলোকে মৰাণলৈ যাব 29 তাৰিখে। হয়, তাতে আমাৰ যিখিনি কৃষ্টি প্ৰদৰ্শন কৰা হ'ব। গতিকে খুবেই ভাল হ'ব, আপোনালোকে ভিডিঅ'ৰ জৰিয়তে চাব পাৰিব। মই নিশ্চয় এইখিনি শ্বেয়াৰ কৰিম। আৰু এইফালে আমাৰ ভুটিয়াপাৰা কোকৰাঝাৰ ভুটিয়াপাৰাৰ যি খেলপথাৰত একচুৱেলি বিহু আয়োজন কৰা হৈছে। দাদা, বিহুৰ কিমান তাৰিখত? বিহু অহা 3 আৰু 4 মে' তাৰিখে অনুষ্ঠিত হ'ব। যোৱা 7 বহাগৰ পৰা আমাৰ বিহু অনুষ্ঠিত হৈছে আৰু 3-4 মে'ত এই বিহু যি মূল বিহু সেই বিহুৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। ইতিমধ্যে অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে আৰু বিভিন্ন দলে ইয়াত অংশগ্ৰহণ কৰিব। তেজপুৰৰ পৰা আহি দল অংশগ্ৰহণ কৰিব, শুৱালকুছিৰ পৰা আহিব, গুৱাহাটীৰ পৰা আহিব, বৰপেটাৰ পৰা আহিব। এনেকৈ সমগ্ৰ অসমৰ বিভিন্ন বিহু দল আহি আমাৰ এই মুকলি বিহু যি প্ৰতিযোগিতা এই বিহুত অংশগ্ৰহণ কৰিব। হয়, সঁচাকৈ খবৰটো হয়তো আপোনালোকক জনাবলৈ পাইছোঁ যে ইয়াতে মুকলি বিহু প্ৰতিযোগিতা হ'ব, য'ত বহুত গুৱাহাটীৰ পৰা আহিব, দৰঙৰ পৰা আহিব, আনকি ওদালগুৰি বিভিন্ন ঠাইৰ পৰা ইয়াতে আহি মুকলি বিহুৰ যি প্ৰতিযোগিতা ইয়াতে অংশগ্ৰহণ কৰিব আৰু 7টাকে প্ৰাইজ দিয়া হ'ব। তাতে প্ৰাইজৰ কিমান আছে? কেইটা গ্ৰুপে প্ৰাইজ পাব? মুঠতে 6টা দলক পুৰস্কৃত কৰা হ'ব। প্ৰথম পুৰস্কাৰ 17,117 টকা, দ্বিতীয় পুৰস্কাৰ 15,115 টকা, তৃতীয় পুৰস্কাৰ 9,999 টকা, চতুৰ্থ পুৰস্কাৰ 7,777 টকা, পঞ্চম পুৰস্কাৰ 5,555 টকা আৰু ষষ্ঠ পুৰস্কাৰ 3,333 টকা। এনেকৈ 6টাকৈ বিহু একচুৱেলি দলে পুৰস্কৃত এই কমিটিৰ তৰফৰ পৰা পুৰস্কৃত কৰা হ'ব। গতিকে যিসকলে এই ভিডিঅ'ৰ জৰিয়তে কোনোবা যদি বিহু গ্ৰুপে একচুৱেলি অংশগ্ৰহণ কৰিব বিচাৰে তেনেহ'লে অংশগ্ৰহণ কৰিব পাৰিব। তো মই এই ভিডিঅ'ৰ জৰিয়তে জনাইছোঁ আমাৰ এই ভুটিয়াপাৰা খেলপথাৰত এনেকৈ আমাৰ নাথযোগী গামোচা ইয়াতে 40খন আছে আৰু লৈ যাম। এইখিনি যাব মৰাণ অহাকালি।